ঘটনাৰ আগদিনাখনো তাত নাছিলোঁ, ঘটনাৰ দিনাখনে তাত গৈছিলোঁ মই, আৰু ঘটনাস্থলীতো নাছিলোঁ মই যিখিনি জানো মই সেইখিনি আজি তেখেতসকলক গোটেইখিনি ক'ম, আৰু SIT সহযোগ কৰিম বুলি মই সেইদিনাখনো কৈছিলোঁ। আজি গতিকে মই কিন্তু এটা কথা সুধিব লাগিব যে আপুনি জুবিন গাৰ্গৰ অতি আপোন আছিলে, অতি ওচৰৰ পৰা আপুনি পাইছিলে, কিন্তু সেই সময়ছোৱাত সম্পূৰ্ণ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হ'ল, অনাকাংক্ষিত ঘটনা। চাওক, গাফিলতিটো মই ক'ব নোৱাৰিম, কাৰণ মই যেতিয়া গৈ পাইছোঁ তাক মই য'ত ঘাটত লৈ নিছিলে, ঘাটৰ পৰা উঠাই পেলাই মই হস্পিটেললৈকে লৈ গৈছোঁ। তাত সেইটো জুবিন গাৰ্গ বা জুবিন গাৰ্গ নহয় বেলেগ কোনোবা থাকিলেও, অসমৰ মানুহ যদি কোনোবা থাকিলে মোৰ কৰ্তব্য বুলি ভাবোঁ, মই দাঙি লৈ গ'লোঁ হয় হস্পিটেললৈকে। আৰু হস্পিটেললৈকে লৈ যাওঁতে যিখিনি তথ্য আছে মোৰ তাত, সেইখিনি মই গোটেইখিনি আজি এতিয়া SIT। কিন্তু শেষৰটো প্ৰশ্ন যদি চাবলৈ যাওঁ, বৰ্তমান সময়লৈকে শেখৰজ্যোতি গোস্বামী বা যদি চাবলৈ সিদ্ধাৰ্থ শৰ্মা, বিশেষকৈ সিদ্ধাৰ্থ শৰ্মাই কোনো ধৰণৰ স্পষ্টীকৰণ নিদিয়াটো কি সূচায়? সেইটো মই ক'ব নোৱাৰিম, সেইটো তেখেতসকলে জানিব, তেখেতসকলে কিয় কোৱা নাই, কাৰণ তেখেতসকল লগত আছে। ইতিমধ্যে মোৰ প্ৰেছ মিটত মই সকলো কথা কৈছিলোঁ, আৰু আজি মই SITৰ ওচৰত যাব দিয়ক, কি হয় মই তাৰপিছত ওলাই আহি পেলাই আপোনালোকক নিশ্চয় জনাম। আপোনাৰ তাত ফটো আৰু ভিডিঅ' কিছুমান কিবা কিবি আছে বুলি কৈছিলে, সেইখিনি আছিলে, সেইদিনাখন দেখাই দিছিলোঁ, আৰু সেইখিনি মই আজি SITৰ ওচৰতো সেইখিনি জমা, আৰু বেলেগ একো নাই মোৰ তাত, যিখিনি আছে মই SITৰ ওচৰত লগালগ আহিছোঁ। সম্পূৰ্ণ সহযোগ কৰিব, সম্পূৰ্ণ সহযোগিতা কৰিম মই, সম্পূৰ্ণ মোৰ তাতে যিখিনি আছে ময়ো বিচাৰোঁ নহয়। এই আমাৰ হিয়াৰ আপোন আছিলে, আৰু তাৰ লগত 35 বছৰৰ মোৰ এটা সম্পৰ্ক, আজিকালিৰ সম্পৰ্ক নাছিলে, এইটো কলেজৰ পৰা আমি একেলগে পঢ়া, একেলগে উঠি অহা, গতিকে ময়ো বিচাৰোঁ ন্যায় হওক। হয়, আৰু এয়া আছিলে সঞ্জীৱ নাৰায়ণ, অসমৰ এগৰাকী উদ্যোগী। সঞ্জীৱ নাৰায়ণে ভাষ্য আছিলে ইতিমধ্যে SITৰ দলে, যিহেতু সঞ্জীৱ নাৰায়ণ যি CIDৰ যি কাৰ্যালয়, সেই কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিলে। ইতিমধ্যে সঞ্জীৱ নাৰায়ণ জামান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।